নমস্কাৰ সকলোকে নৌফাজ বিডিলৈ স্বাগতম। আগন্তুক অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালোঁ। আজি ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল দিল্লীৰ প্ৰথম আৰু শেষ মহিলা শাসক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ ৰেজিয়া চুলতানা। দ্বিতীয়টো প্ৰশ্ন হ'ল কাক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক সমুদ্ৰগুপ্ত। আজি ভিডিঅ'ৰ তৃতীয়টো প্ৰশ্ন হ'ল অজন্তাৰ চিত্ৰকলা মূলতঃ কিহৰ ওপৰত ভিত্তি কৰি বৰ্ণিত হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ জাতক। চতুৰ্থটো প্ৰশ্ন হ'ল চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত কোনজন গ্ৰীক ৰাষ্ট্ৰদূত ভাৰতলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ মেগাস্থিনিছ। ৫ নম্বৰ প্ৰশ্নটো হ'ল মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ মহামতি অশোক। ৬ নম্বৰ প্ৰশ্নটো হ'ল কোলাট্ৰাম নৃত্য কোন ৰাজ্যৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ তামিলনাডুৰ। ৭ নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনখন অভয়াৰণ্যত বনৰীয়া ঘোঁৰা পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘ ডিব্ৰু-চৈখোৱা অভয়াৰণ্যত। ডিব্ৰু-চৈখোৱা অভয়াৰণ্য অসমত অৱস্থিত। ৮ নম্বৰ প্ৰশ্নটো হ'ল প্ৰাচ্যৰ ভেনিচ বুলিলে তেওঁৰ কোনখন ঠাইক বুজা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক কোচিন। ৯ নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনখন ঠাইক গুলপীয়া চহৰৰ আখ্যা দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ জয়পুৰক। জয়পুৰক গুলপীয়া চহৰ হিচাপে আখ্যা দিয়া হৈছে। আজি ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন হ'ল অসমৰ প্ৰথম উচ্চ ন্যায়ালয় কেতিয়া স্থাপিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক 1948 চনত। 11 নম্বৰ প্ৰশ্নটো হ'ল স্কুল চলো অভিযান কোনখন ৰাজ্যৰ চৰকাৰে আৰম্ভ কৰিছে? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব। ধন্যবাদ। এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।